ৰাজ্যৰ 4খনকৈ জিলাৰ দ্বিতীয় পৰ্যায়ৰ বান সাহায্য মুকলি কৰা হৈছে। অন্তৰ্বৰ্তীকালীন বান সাহায্য মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম পৰ্যায়ৰ পাছত দ্বিতীয় পৰ্যায়ৰ বান সাহায্য মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বান সাহায্য মুকলি কৰি মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন। মুঠ ৩১,৯৫১টা পৰিয়াললৈ মুঠ ৪৭.93 কোটি টকা মুকলি আৰু প্ৰতিটো বানত বিধ্বস্ত পৰিয়াললৈ আগবঢ়াইছে ১৫,০০০কৈ টকা। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানাক্ৰান্তলৈ সাহায্য আগবঢ়োৱা হৈছে। তৃতীয় পৰ্যায়ত আৰু ৩,০০০ পৰিয়ালক প্ৰদান কৰিব এককালীন সাহায্য। তৃতীয় পৰ্যায়ৰ বাবে ৰাজ্য চৰকাৰে সংগ্ৰহ কৰিছে তথ্য। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, শুনাই লৈছো। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৩১,৯৯১টা পৰিয়াললৈ ১৫,০০০ টকাৰ এককালীন সাহায্য ৰাশি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বেও ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৬৪,৮৯১টা পৰিয়াললৈ এই ৰাজ সাহায্য বা এই ১৫,০০০ টকাৰ এককালীন যিটো সাহায্য তাক আগবঢ়াইছিল। এই পৰ্যন্ত সৰ্বমুঠ ৯৫,০০০ লোকে বা পৰিয়ালে লগত কেইখনমান থাকিব 96,842 ৯৬,৮৪২টা পৰিয়ালে এই ধনৰাশি ১৫,০০০ টকাৰ ধনৰাশি লাভ কৰিছে। এই ১৫,০০০ টকাৰ আৰ্থিক অনুদানৰ প্ৰক্ৰিয়া প্ৰায় শেষ হৈছে যদিও শিৱসাগৰ বিধানসভা সমষ্টিৰ ৩,০০০ লোকৰ এক তালিকাৰ অনুসন্ধান চলি আছে। হয়তো তৃতীয় পৰ্যায়তো আমি আৰু ৩-৪ পৰিয়ালক এই আৰ্থিক সাহায্য আগবঢ়াব লাগিব। সেয়ে হ'লে ১৫,০০০ টকাকৈ আৰ্থিক সহায় আগবঢ়োৱা পৰিয়ালৰ সংখ্যা প্ৰায় ১ লাখলৈ বৃদ্ধি হ'ব।